আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আজিৰ আমাৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত দৰকাৰী। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি আবেদন নকৰাকৈ লাভ কৰিব চৰকাৰৰ অৰুণোদয় আঁচনি। এই মুহূৰ্তত ৰেচন কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ সকলো নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে লৈ ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈয়ে লগতে লাভ কৰিব অৰুণোদয় আঁচনি। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰাসকলৰ বাবে এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি আৰু নিমখ। বজাৰতকৈ কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন? সবিশেষ আজিৰ আমাৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব। যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিম বুলি ভাবে তেন্তে pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে আপুনি কৰিব পাৰিব আবেদন। আবেদন খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো কৰিব পাৰিব। লগতে আবেদন গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো কৰিব পাৰিব। লগতে জনাবলৈ চেষ্টা কৰিম কি কি নথিপত্ৰ আপুনি জমা দিব লাগিব ৰেচন কাৰ্ডৰ বাবে। প্ৰথমে আপোনাক দৰকাৰ হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা লগতে ঠিকনাৰ প্ৰমাণপত্ৰ। তাৰ পিছত পৰিয়ালৰ সকলো সদস্যৰ ফটো লগতে বেংক একাউণ্টৰ সবিশেষ দিব লাগিব। কিন্তু শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ দিব লাগিব। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি আপোনালোকক মুখ্যমন্ত্ৰীৰ সেই মন্তব্য দেখাবলৈ চেষ্টা কৰিম। ছেপ্টেম্বৰ অক্টোবৰ মাহত মই আৰু অলপ ৰেচন কাৰ্ড দিম, কাৰণ আজিকালি ৰেচন কাৰ্ডৰ ডিমাণ্ডো বাঢ়ি গৈছে। আগতে ৰেচন কাৰ্ডত আমি চাউল পাইছিলোঁ, এতিয়া আমি ৰেচন কাৰ্ডত চাউলৰ লগত আমি 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেণ্ট কৰিব পাৰোঁ। এই বছৰ অসমত দুখীয়া মানুহৰ মেডিকেল ট্ৰিটমেণ্টৰ খৰচৰ কাৰণে চৰকাৰে 1000 কোটি টকা হস্পিটালত বিল দিছে। আপোনালোকে চিন্তা কৰক, আপোনালোকে গৈছে কাৰ্ডখন দেখুৱাইছে, ট্ৰিটমেণ্ট কৰিছে, কিন্তু কোনোবাইতো টকাটো দিব লাগিব। চৰকাৰে আপোনালোকৰ হৈ 1000 কোটি টকা এই আজি তাৰিখলৈকে এই বছৰত আমি হস্পিটাল আৰু নাৰ্ছিং হোমত বিল জমা দিছো। চাউল পালো আমি, তাৰ লগতে মেডিকেল ট্ৰিটমেণ্টৰ সুবিধা পালো। এতিয়া আমি কি কৰিব খুজিছো, চাউলৰ লগতে এইবাৰ আমি চিন্তা কৰিছো যে ৰেচন কাৰ্ডত আমি ৰাইজক কম দামত দালি দিম, কম দামত চেনি দিম আৰু কম দামত নিমখ দিম। কিমান টকা কম দামত দিম? যদি বজাৰত দালিৰ দাম 100 টকা হয়, মই আপোনালোকক 1 কেজি দালি ৰেচন কাৰ্ডত 75 টকাত দি দিম। তাৰমানে 25 টকা বজাৰতকৈ কম দামত দিম। আৰু চেনি যদি দোকানত যদি চেনিৰ দাম 50 টকা হয়, মই আপোনালোকক 1 কেজি চেনি 25 টকা দামত দি দিম। অৰ্থাৎ চাউল বিনামূলীয়া, দালিৰ দাম 25 টকা কম, নিমখৰ দাম 10 টকা কম আৰু চেনিৰ দাম 25 টকা কম। তাৰমানে ঘৰত অৰুণোদয় আহিলে, ঘৰত বিনামূলীয়াকৈ চাউল আহিলে আৰু কম দামত আমি দালিও পালো, চেনিও পালো আৰু লগত আমি নিমখো পালো। ৰাজ্য চৰকাৰে এটা ব্যৱস্থা হাতত লৈছোঁ যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, যদি পৰিয়ালটোৰ জনসংখ্যা 5 জনতকৈ কম হয়, তেওঁলোকে 1 কেজি দালি, 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাব আৰু 1 কেজি নিমখ তেওঁলোকে বজাৰতকৈ 10 টকা কম দামত পাব। কিন্তু জনসংখ্যা যদি 5 জনতকৈ বেছি, তেতিয়াহ'লে তেওঁলোকে 2 কেজি দালি 25 টকা কমত লাভ কৰিব। আঁচনিখন মই ভাবোঁ যে দুৰ্গা পূজাৰ বহু আগতে আমি আৰম্ভ কৰিব পাৰিম। ৰেচন কাৰ্ডৰ দোকানী, কোঅপাৰেটিভ তেওঁলোকৰ লগত এতিয়া আমি আলোচনা কৰি আছোঁ কি ধৰণে বিতৰণ বা ব্যৱস্থা কৰিব পাৰি। মই ভাবোঁ যে খুব সোনকালে এই আঁচনি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম।